বেহাৰবাৰী আউটপোষ্ট নে ফুচুৰি নে ফ্লপছো নে ভেলকিবাজি মুখ্যমন্ত্ৰীৰ সাৰমৰ্মহীন ২.৫ ঘণ্টাজোৰা সংবাদমেলৰ এক্সক্লুচিভ বিশেষণ অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট প্ৰদ্যুতে কি ক'লে আপুনি ফুচুৰি কাহিনী ফুচুৰি কাহিনী মই ক'লো ছুপাৰ ফ্লপ আৰু বিভিন্ন মাধ্যমত মাজত আলোচনা ভেলকিবাজি এয়া হ'ল আমাৰ ছাকচেছ উত্তৰ দিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ ঠিক উত্তৰ নহয় ক'ব পাৰি চুঙা চাই খোপা বাৰুকৈয়ে লাগিল মুখ্যমন্ত্ৰীৰ প্ৰশ্ন পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল এতিয়া উত্তৰ মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে আমাৰ নতুন নতুন বিয়া হ'ল কামত তেওঁ পাকিস্তান গ'ল এতিয়া মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি মই অকলে যাবলৈ দিম মই তেখেতৰ লগত গৈছোঁ চাবলৈ কেনেদৰে আছিলা ক'ত গৈছিলা কেনেদৰে থাকিলা অকলে এজন বাহিৰৰ পৰা ইউৰোপৰ পৰা অহা ইউকেৰ পৰা অহা পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰোঁ ক'ত থাকিলা ক'ত তোমাৰ বজাৰ ক'ত তোমাৰ পাৰ্ক ক'ত তুমি দোকান কৰা দোকানৰ পৰা বস্তুখিনি কিনা মুখ্যমন্ত্ৰীৰ প্ৰশ্ন 10 দিন পাকিস্তানত গৈ গৌৰৱ গগৈয়ে কি কৰিছিল কিয় নতুন ঠাই গৌৰৱৰ ভ্ৰমণৰ তালিকাভুক্ত হৈছিল গৌৰৱ গগৈৰ উত্তৰ আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ পিছত গৈ মোৰ মন কৰিলে তকচিলা যাবলৈ তকচিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাইত আৰ্কিঅলজিকেল ঠাইত মোৰ মন কৰিলে তকচিলা যাবলৈ আৰু নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ এইটো এটা নিয়ম দেই যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব তো প্ৰথম লাহোৰ পিছত মন কৰিলে তকচিলা ইছলামাবাদত তাই কাম কৰিলে অফিচ তাত আছে গ'লোঁ মই তেখেতৰ লগত বিচাৰিলোঁ অনুমতি গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ সাংসদ হ'লোঁ সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে 2014তে গম পাই গ'ল মোদী চৰকাৰতো কোনো আপত্তি নাই মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল 10 দিন ক'ত গ'ল আমাক জনাব লাগিব আপুনি বুজি পাওক কিমান চিৰিয়াছ এছ আই টিয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন বিজেপি দলৰ মূল প্ৰশ্ন ক'ত গ'ল এই 10 দিন ক'ত গ'ল এছ আই টিয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিল যে পাকিস্তানী গৃহ বিভাগৰ আমন্ত্ৰণতহে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ অজ্ঞ মানুহৰ দৰে মুখ্যমন্ত্ৰীয়ে অনা ভুৱা অভিযোগৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পাকিস্তানৰ ইণ্টেৰিয়ৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৈছোঁ যেতিয়া আমি আইনী প্ৰক্ৰিয়াৰ যোগেদি ক্লিয়াৰেন্স নোহোৱাকৈ কোনো নাগৰিক ভাৰতৰ পৰা পাকিস্তান যাব নোৱাৰে আমি আইনী প্ৰক্ৰিয়া ভিজাৰ প্ৰক্ৰিয়া পালন কৰি গৈছোঁ ভিজা প্ৰক্ৰিয়া পালন কৰাটো নিমন্ত্ৰণ হ'ল নেকি এতিয়া আপোনালোকে যে ইউকে যায় শ্ৰীলংকা যায় সেই যে ষ্টেম্প যে পায় সেই ষ্টেম্পটো কি নিমন্ত্ৰণ নেকি এইটো নিমন্ত্ৰণ নহয় না এইটো ক্লিয়াৰেন্সহে আৰু মুখ্যমন্ত্ৰী নিজে ক'লে যোৱাকালি চাব দেই যেতিয়া এই প্ৰেছ কনফাৰেন্স এই পাতটো আহিলে তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন বাট ইনভিটেশ্যন এজ হাউ আই থিংক ইট তেওঁ নিজে নিজৰ শব্দৰ চয়ন লৈ কনফিডেন্স নহয় যেতিয়া ইনভিটেশ্যন শব্দটো এইটো ডাঙৰ তেওঁলোকৰ এইটোতো হ'ল খেল ইনভিটেশ্যন কি ইনভিটেশ্যন তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল এই ক্লিয়াৰেন্স লাগিবই এইটো আইনী প্ৰক্ৰিয়া আৰু তাত গৈ মই ক'লোঁ যে আমি তকচিলা যাবলৈ বিচাৰোঁ তেওঁৰ পৰিবাৰৰ কামত লৈ গৈছোঁ মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে মই অকলে যাবলৈ দিম নেকি মই তেখেতৰ লগত নাযাওঁ অক্টোবৰত বিয়া হ'ল গৈছে জানুৱাৰীত মই অকলে যাবলৈ দিম নেকি মই গৈ আহিলোঁ তেখেতৰ লগত এইটোৱে তেওঁৰ
কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ, এইটোৱে ধুৰন্ধৰ। এইকাৰণে মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজক সন্মান কৰক, অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক। লোকসভাত গৌৰৱ গগৈয়ে উত্থাপন কৰা বিভিন্ন প্ৰশ্নক লৈও অভিযোগ আনিছিল হিমন্ত বিশ্ব শৰ্মাই। এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে লোকসভাৰ নীতি নিয়ম নজনাকৈ অনা অদৰকাৰী প্ৰসংগৰ উত্তৰ। যে প্ৰশ্ন সদনৰ ভিতৰত আমি কিছু প্ৰশ্ন উত্থাপন কৰিলোঁ যে আমাক সুধিব নালাগিছিল, মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ পৰা এজন সাংসদে দেশৰ সীমা সুৰক্ষা লৈ কিয় প্ৰশ্ন কৰিব লাগে? কিয় নকৰোঁ? কি অসমৰ মানুহ কি দেশৰ সীমা সুৰক্ষাৰ বাবে একো নাজানে নেকি? কি অসমৰ মানুহ কি দেশৰ বিদেশ নীতিৰ ওপৰত আমাৰ ৰায় দিব নোৱাৰোঁ নেকি? কি আমি নিজৰ অসমলৈ আমি সীমিত হৈ থাকিম নেকি? আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত আমাৰ ৰায় থাকিব নোৱাৰে নেকি? আমাৰ জ্ঞান নাই নেকি? আমাৰ বুদ্ধি নাই নেকি? কিয় নুসুধিম আমি? লোকসভাৰ ভিতৰত নিয়ম আছে কি যদি প্ৰশ্ন এনেকুৱা এটা চেঞ্চিটিভ প্ৰশ্ন যাৰ উত্তৰ আমি দিব নোৱাৰোঁ, তেওঁলোকে সেই প্ৰশ্নটো ৰদ কৰিব পাৰে। আৰু তাৰ উদাহৰণ আপোনালোকে দেখিছে, আজি বাতৰিত ওলাইছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোকসভালৈ নিৰ্দেশ দিছে যে প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ ওপৰত প্ৰশ্ন নকৰিবা। কিয় নকৰিব? কিন্তু নিৰ্দেশ গৈছে। আৰু যি প্ৰশ্ন আমি উত্থাপন কৰিছোঁ সেই প্ৰশ্নবোৰ বেলেগ দলৰ সাংসদজনেও উত্থাপন কৰিছে। সেই প্ৰশ্নক লোকসভা ছেক্ৰেটেৰিয়েটে অধ্যয়ন কৰিছে, দেখিছে এইটো প্ৰশ্ন শুদ্ধ, আৰু এই প্ৰশ্ন উত্তৰো কেন্দ্ৰ চৰকাৰে দিলে। তো কেন্দ্ৰ চৰকাৰো আপত্তি নাই আৰু মুখ্যমন্ত্ৰীৰ আপত্তি আছে। মুখ্যমন্ত্ৰীয়ে অনা প্ৰতিটো অভিযোগৰ উত্তৰ দি এইবাৰ গৌৰৱ গগৈৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ প্ৰতি। SITৰ ৰিপৰ্ট 6 মাহ গোপনে ৰাখিলে কিয়? ये SIT रिपोर्ट उनके पास 6 महीने पहले ही था और वो इतने समय पिछले साल लगभग कहते रहे कि 10 सितंबर को वो सारा रिपोर्ट देश के सामने रखेंगे और केंद्र सरकार को वो अपने रिकमेंडेशन भेजेंगे। तो अगर मामला राष्ट्रीय सुरक्षा का है तो हमारा सबसे पहला सवाल यह है कि मुख्यमंत्री पिछले 6 महीने से इस रिपोर्ट पर क्यों चुप थे? মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰ্বতসম সম্পত্তি আৰু ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন। এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল কিয়? কি লাহে লাহে কংগ্ৰেছ দলে প্ৰমাণ সহকাৰে ৰাইজৰ মাজত এই কথাটো লৈ গ'ল যে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলৰ দখলত প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে। 12,000 বিঘা মাটি। এই মুখ্যমন্ত্ৰীৰ দিনত অসমৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং বিভিন্ন জনজাতি 6 স্কেডিউলৰ 40,000 বিঘা মাটি এই মুখ্যমন্ত্ৰীয়ে কাৰো লগত আলোচনা নকৰাকৈ আদানী, আম্বানী আৰু পতঞ্জলীক দি দিছে। 40,000 বিঘা মাটি আমাৰ বাবে বহুত ডাঙৰ। এই 40,000 বিঘাৰ মাটি আজি তাৰ তুলনাত চাওক, এজন পৰিয়ালৰ বাবে 12,000 বিঘা মাটি তেওঁলোকৰ ওচৰত থকা আৰু কিমান ডাঙৰ কথা হ'ব পাৰে। ৰাইজৰ বিবেকটো সন্মান কৰক। বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে, 6টা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে, সেইখিনি দাবী পূৰণ কৰক। বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দি আছিল, আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক। 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক। ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক। চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক। আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সুবিধাবাদৰ মুখাখনো সোমবাৰৰ সংবাদমেলতেই ৰাজহুৱাকৈ খুলিলে গৌৰৱ গগৈয়ে। যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপত দেখা পাইছিল, আৰু এতিয়া যেতিয়া বিজেপিত সোমালে এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেন'চাইড হওক তেনেকুৱা এটা
সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে প্ৰচলিত কৰিছে কাইলৈ গৈ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাইলৈ গৈ তেওঁ খ্ৰীষ্টিয়ান হৈ যায় নে শিখ হৈ যায় নে আকৌ মুছলিম নিজে হৈ যায় মই কোনো ক'ব নোৱাৰোঁ তো কোনদিনা তেওঁ হিন্দু কোনদিনা তেওঁ মুছলিম আকৌ হিন্দু হৈ আকৌ গৰু চিণ্ডিকেটৰ পৰা পইচাও লয় কি হিন্দু হ'ল যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত গৰু চিণ্ডিকেট বন্ধ কৰক মই চেলেঞ্জ কৰিছোঁ নোৱাৰিব কিয় ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে মুখ্যমন্ত্ৰীৰ চালে বেৰে কোবোৱা অভিযোগৰ যুক্তিসংগত উত্তৰ গৌৰৱ গগৈৰ সামাজিক মাধ্যমত ব্যাপক চৰ্চা গৌৰৱ ৰক্স মুখ্যমন্ত্ৰী চকড এই মুহূৰ্তত বাৰুকৈ ৰাজহুৱা হৈছে এক বিশেষ ভাষ্য মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ এৰা মুখ্যমন্ত্ৰীৰ এতিয়া ঠিকনা বা কি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম